জুৰিয়াৰ মাহিৰীপাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ভগীয়া পৰিয়ালৰ কাষত নগাঁও জিলাৰ আমচুৰে এটা সজাতি দল উপস্থিত হয়। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মাহিৰীপাৰ গাঁৱৰ গুলজাৰ হুছেইনৰ ঘৰত আজি ৰাতিপুৱা 8 বজাত গেছ চিলিণ্ডাৰৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডৰ জুইত জাহ যায় নগদ 5 লাখ টকাৰ লগতে বহু লাখ টকাৰ সা সম্পত্তি। আজি সন্ধিয়াৰ ভাগত উক্ত দুৰ্ভগীয়া পৰিয়ালৰ বুজ লৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মুছাৰফ হুছেইন কবিৰৰ লগতে জিলা আমচুৰ কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম, উপসভাপতি ফাৰুক আব্দুল্লাহ, সাংগঠনিক সম্পাদক ইকবাল বাহাৰ মোল্লা লগতে জিলা আৰু আঞ্চলিক আমচুৰ এটি সজাতি দল। আমচুৰ সজাতি দলত মুছাৰফ হুছেইন কবিৰৰ লগত সংগতিয়ে নগাঁৱৰ বিশিষ্ট সমাজসেৱক চিৰাজুদ্দিন আহমেদে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি জুৰিয়াৰ নিচেই কাষতে মাহিৰীপাৰৰ গুলজাৰ হুছেইনৰ ঘৰত ৰাতিপুৱা 8 বজাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এটি বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় আৰু উক্ত অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তিৰ লগতে নগদ 5 লাখ টকা জুইত ভস্মীভূত হয়। এটি দুখজনক ঘটনা, হৃদয় বিদাৰক ঘটনা। আজি আমি আমচুৰ এটি সজাতি দল আজি উক্ত জুই সংঘটিত হোৱা পৰিয়ালত আমি আহি উপস্থিত হওঁ আৰু পৰিয়ালৰ বুজ লওঁ, পৰিয়ালৰ মানুহৰ সৈতে কথা পাতোঁ। আমি দেখিছোঁ যথেষ্ট হাহাকাৰ অৱস্থাত আছে উক্ত পৰিয়াল, অত্যন্ত দুখীয়া পৰিয়াল। বহুকেইটা ঘৰ জ্বলি ছাই হৈ যায়, একো বস্তুৱে তেওঁলোকে জুইৰ পৰা বচাব পৰা নাই। তো উক্ত জুইত যি ক্ষতিগ্ৰস্ত পৰিয়াল আছে, সেই ক্ষতিগ্ৰস্ত পৰিয়ালে ইতিমধ্যেই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰিছে। আমি আমচুৰ ফালৰ পৰা যোগাযোগ কৰিছোঁ আৰু আমাৰ জিলা সমিতিয়ে স্থানীয় প্ৰশাসন, জিলা প্ৰশাসনৰ লগত যোগাযোগ অব্যাহত ৰাখিব, যাতে তেওঁলোকক এই বিপদৰ সময়ত জিলা উপায়ুক্ত তথা স্থানীয় প্ৰশাসনে যাতে সুদৃষ্টিৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়, দুৰ্যোগ ব্যৱস্থাপনা ফালৰ পৰাও যাতে তেওঁলোকে সহায়ৰ হাত আগবঢ়ায়। আৰু আমি উপস্থিত ৰাইজকো কৈছোঁ, আমি আমচুৰ ফালৰ পৰাও ৰাইজৰ সহযোগত আমি উক্ত পৰিয়ালত আমি সহায়ৰ হাত আগবঢ়াম বুলি আমি আশাবাদী। আমি ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে উক্ত দুৰ্ভগীয়া পৰিয়ালটোক লগত আমি এই জটিল সন্ধিক্ষণত বিপদৰ সময়ত আমি প্ৰত্যেকেই সহযোগ কৰা উচিত। গতিকে পৰম কৰুণাময়ৰ ওচৰত আমি দোৱা কৰিছোঁ যাতে উক্ত ভুক্তভোগী পৰিয়ালটোৱে ধৈৰ্য ধাৰণ কৰে আৰু বিপদৰ পৰা যাতে ৰক্ষা হয়।